Hello friends, welcome back to my channel TX Tuition. আজি মই আপোনালোকক একেবাৰে বেসিক্সৰ পৰা টেন্স আজিৰ পৰা আৰম্ভ কৰিম। সো এটো টেন্সৰ এটো হ'ব পাৰ্ট 1। আগতে মই টেন্সৰ ভিডিও এখন বনাইছিলো। যদিও এতিয়াৰ পৰা বেসিক্সৰ পৰা ষ্টাৰ্ট কৰিম। এতিয়াৰ পৰা বেসিক্সৰ পৰা ষ্টাৰ্ট কৰিম কাৰণ বহুত ষ্টুডেন্ট আছে এনেকুৱা সিহঁতে বুজি নাপায়। সো বেসিক্সৰ পৰা এই ভিডিওটো ষ্টাৰ্ট কৰিম। একেবাৰে মোৰ কথা হৈছে একেবাৰে গ্ৰাম অঞ্চলত থকা ল'ৰা ছোৱালীয়ে যাতে এইটো শুনি চাই প্লাই ভিডিওটো চাই প্লাই শিকিব পাৰে উইদাউট টিউশন নোলোৱাকে যাতে সিহঁতে গ্ৰামাৰ বুজি পায়। সো মই এই টপিকসটো আৰম্ভ কৰিছো। প্ৰথমতে আহিছো গ্ৰামাৰৰ মেইন টপিক লৈ টেন্স। আমি সকলোৱে জানো নজনা সকলৰ কাৰণে মই কৈ দিম যে টেন্স মানে হৈছে কাল। টেন্স মানে হৈছে কাল। এটি এই কাল বা সময় এই টেন্সক অর্থাৎ সময়ক তিনিটা ভাগত ভাগ কৰা হয়। প্ৰথমটো হৈছে যে টেন্স হৈছে তিনি প্ৰকাৰৰ। টেন্স হৈছে তিনি প্ৰকাৰৰ। টেন্স হৈছে তিনি প্ৰকাৰৰ। নাম্বার 1 প্রেজেন্ট টেন্স। প্রেজেন্ট টেন্স মানে হৈছে বৰ্তমান কাল। প্রেজেন্ট টেন্স মানে হৈছে বৰ্তমান কাল। সেকেন্ডলি আমি লিখিব পাৰো পাস্ট টেন্স। পাস্ট টেন্স যাক কোৱা হয় অতীত কাল। পাস্ট টেন্স মানে হৈছে অতীত কাল। আৰু এটা আছে লাস্ট 3 নম্বৰটো হৈছে ফিউচাৰ টেন্স। ফিউচাৰ টেন্সক কোৱা হয় ভৱিষ্যৎ কাল। ফিউচাৰ টেন্স মানে হৈছে ভৱিষ্যৎ কাল। এইকেইটা গ'ল কাল টেন্সৰ বাক। এতিয়া মুঠতে কথা হৈছে যে টেন্স হৈছে কাল। টেন্স মানে হৈছে কাল বা সময়। আৰু এই টেন্সৰ তিনিটা ভাগ আছে প্ৰেজেন্ট টেন্স, পাস্ট টেন্স এণ্ড ফিউচাৰ টেন্স, যাক অসমীয়াত কোৱা হয় বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। প্ৰেজেন্ট টেন্স মানে হৈছে বৰ্তমান কাল, পাস্ট টেন্স মানে হৈছে অতীত কাল আৰু ফিউচাৰ টেন্স মানে হৈছে ভৱিষ্যৎ কাল। এতিয়া মই যদি এই তিনিটা টেন্সৰ এটা উদাহৰণ দিওঁ তেতিয়াহ'লে তোমালোকে ভালকৈ বুজি পাবা যে প্ৰেজেন্ট টেন্স দিয়া আছে। প্ৰেজেন্ট টেন্স মানে হৈছে বৰ্তমান কাল, অৰ্থাৎ তোমালোকে আজি মোৰ ভিডিওটো চাইছা এইটো হৈছে বৰ্তমান কাল। আৰু পাস্ট টেন্স মানে হৈছে অতীত কাল। যোৱাকালি তোমালোকে ধৰি লৈছো যোৱাকালি তোমালোকে মোৰ ভিডিওটো চোৱা নাছিলা, সেইটো হৈছে অতীত কাল। আৰু আগন্তুক দিনত তোমালোকে মোৰ ভিডিওখিনি চাই থাকিবা, সেইটো হৈছে ভৱিষ্যৎ কাল। গতিকে এই যেটো তিনিটা টেন্স আছে এই তিনিটাৰ এক্সাম্পল এনেকৈ ধৰণে দিব পাৰা বা স্কুলত যদি তোমালোকে যোৱা তেতিয়াহ'লে এনেকৈও দিব পাৰা। যদি কোনোবাই সোধে তোমালোক টিচাৰসকলে যে সোধে প্ৰেজেন্ট টেন্সৰ, পাস্ট টেন্সৰ, ফিউচাৰ টেন্সৰ এটা উদাহৰণ দিয়া, তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবা যে যোৱাকালি ধৰি লৈছো যোৱাকালি মই স্কুলত অহা নাছিলোঁ, সেইটো হৈছে অতীত কাল। আজি স্কুলত আহিছোঁ, সেইটো বৰ্তমান কাল বা প্ৰেজেন্ট টেন্স। আৰু আগন্তুক দিনত স্কুলত আহি থাকিম বা অহাকালি আহিম তেনেবোৰ যিবোৰ সেন্টেন্স আছে সেইটো হৈছে ফিউচাৰ টেন্স। এতিয়া এই তিনিটা টেন্সক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে। মই লিখি আছো ভাগকেইটা।
এই টেন্সৰ প্ৰথম যিটো টেন্সৰ ভাগ হ'ব যে প্ৰেজেন্ট টেন্সৰ ভাগসমূহ প্ৰেজেন্ট টেন্সৰ ভাগসমূহ কি কিনো এইকেইটা বেসিক্স লেভেলৰ কাৰণে মই বনাই আছো প্ৰেজেন্ট টেন্সৰ ভাগসমূহ নাম্বাৰ 1 প্ৰেজেন্ট টেন্সৰ ভাগসমূহ প্ৰেজেন্ট ইনডিফিনিট টেন্স সেকেন্ড টু হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স 3 নাম্বাৰটো হৈছে অৰ্থাৎ এই প্ৰত্যেকটোক চাৰিটা ভাগত ভাগ কৰা হৈছে এতিয়া প্ৰেজেন্ট টেন্সক চাৰিটা ভাগত ভাগ কৰা হৈছে পাষ্ট টেন্সক চাৰিটা ভাগত ভাগ কৰা হৈছে ফিউচাৰ টেন্সক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে মই এটা এটাকে লিখি গৈ আছো প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ এতিয়া মই লিখি আছো প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটোৰ নাম হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স সেকেন্ড টু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স থাৰ্ড টু হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স to is a present perfect tense or eta is a last present perfect continuous tense এতিয়া পালো এই চাৰিটা প্ৰেজেন্ট টেন্সৰ ভাগ পালো চাৰিটা প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট continuous tense এই চাৰিটা পালো প্ৰেজেন্ট পাৰফেক্ট continuous tense তিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স কেতিয়া হয় কোনটো সময় প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি কোৱা হয় সেইখিনি আলোচনা কৰিম আজি মই এইটো ভিডিঅত এই টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিম বাকিটো এটা ভিডিঅ বনাই থাকিম বেসিক্স একেবাৰে বেসিক্স লেভেলৰ ভিডিঅ বনাম so present indefinite tense হ'ব বৰ্তমান কোনো কাম বৰ্তমান কোনো কাম কৰোঁ চিৰসত্য অভ্যাসগত চিৰসত্য অভ্যাসগত বা নিত্য সত্য আদি বুজালে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় definite tense হয় সো মই কৈ আছিলো যে প্ৰেজেন্ট ইনডিফিনিট টেন্স কেতিয়া হয় বৰ্তমানৰ কোনো কাম কৰো অভ্যাসগত চিৰসত্য বা নিত্য সত্য আদি বুজালে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স কেতিয়া হয় যেতিয়া কিছুমান কাম আছে বৰ্তমানৰ কাম যিবোৰ আমাৰ কিহত পৰে অভ্যাসত পৰে বা চিৰন্তন সত্য যিবোৰ চিৰন্তন সত্য আছে যেনে সূৰ্য পূব পিনে উদয় হয় আৰু পশ্চিমত মাৰ যায় এইবোৰ চিৰন্তন সত্য গাখীৰ বগা পিছত আৰু আছে যেনে অভ্যাসগত কামত মই সদায় স্কুললৈ যাওঁ মই সদায় ৰাতিপুৱা 6টা বজাত উঠো এইবোৰ চিৰন্তন সত্য অভ্যাসগত বা নিত্য সত্য মই সদায় স্কুললৈ যাওঁ এইবোৰ যিবোৰ কাম আছে বা মই
এই বা মই ৰাতি সদায় ৰাতি 9টা বজাত শু এই এনেকুৱা যিবোৰ কাম আছে যিবোৰ মই মানে তোমালোকে মানে সচৰাচৰ কৰি থকা অভ্যাসত পৰিণত হৈছে সেইকেইটা কামৰ ক্ষেত্ৰত প্ৰেজেণ্ট ইনডেফিনিট টেন্স পৰিব। এতিয়া এই টেন্সটো থাকিলে তোমালোকে কেনেকৈ কৰিব লাগিব ইয়াৰ গঠন নিয়ম আছে সেই নিয়মটো আগত জানিব লাগিব। চ' মই এতিয়া নিয়মটো ৰুল যিটো আছে গঠনৰ নিয়ম সেইটো লিখি দিম ইয়াত যে ৰুল অফ ফৰ্মেশ্যন বা অসমীয়াত কোৱা হ'ব গঠনৰ নিয়ম। এতিয়া হৈছে গঠনৰ নিয়ম। এই যেটো আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সটো কেনেদৰে গঠন হ'ব সেই গঠনৰ নিয়মটো মই ইয়াত লিখি দিছোঁ। এই সূত্ৰকেইটা শিকি ল'লে আৰু হৈ গ'ল। সূত্ৰটোৱে হৈছে মেইন, গতিকে সূত্ৰটো জানিব লাগিব আৰু এই যেটো ফৰ্ম আছে কেতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় এইখিনি বস্তু মুখস্থ থাকিব লাগিব। সো সূত্ৰটো হৈছে subject to third person singular number হলে মূল ভাৰ্বৰ লগত এস বা ইএস যোগ দিব লাগে বা যোগ কৰিব লাগে। মই যোগ দিব লাগে লিখি আছো, তোমালোকে লিখিলে হ'ল। এইটো হৈছে গঠনৰ নিয়ম, এইটো হৈছে মেইন, এইটো জানিবই লাগিব, এইটো মুখস্থ থাকিব লাগিব, নহ'লে কৰিব নোৱাৰিবা তোমালোকে। চ' মই এতিয়া ইয়াত আহিছে সাবজেক্ট টু থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বার। এতিয়া এই দুটানো কি বস্তু এই দুটা আলোচনা কৰিম প্ৰথমত, ইয়াৰ পিছত মই এই সূত্ৰটো আকৌ বুজাই দিম। সো এতিয়া আহিব পাৰ্সন আৰু নাম্বাৰ, অৰ্থাৎ বচনবোৰ তোমালোকে যে শিকিছিলা তেনেকুৱা বস্তু। আৰু মই দুটা একেলগে লিখি আছো। person and number দুটা একেলগে মই লিখি আছো, দুটা একেলগে হৈ যাব। মই যদি দিও এনেকে, এইটো হ'ল সিঙ্গুলার নাম্বার, এইটো হ'ল প্লুরাল নাম্বার, এইটো হৈছে ফার্স্ট পার্সন সরি। এতিয়া আহিব এইটো হৈছে ফার্স্ট পার্সন পি ফর পার্সন, পি মানে পার্সন বুঝাই আছে। এইটো হৈছে ফার্স্ট পার্সন সিঙ্গুলার নাম্বার হৈছে আই, সেকেন্ড পার্সন আৰু সরি ফার্স্ট পার্সন সিঙ্গুলার নাম্বার হৈছে আই আৰু প্লুরাল নাম্বার হৈছে উই। এতিয়া সেকেন্ড পার্সন আহিব, সেকেন্ড পার্সন সিঙ্গুলার নাম্বার হৈছে ইউ, সেম প্লুরাল নাম্বারতো ইউ হ'ব। ফার্স্ট পার্সন সিঙ্গুলার নাম্বার আই আৰু ফার্স্ট পার্সন প্লুরাল নাম্বার হৈছে উই, সেকেন্ড পার্সন সিঙ্গুলার নাম্বার হৈছে ইউ আৰু সেকেন্ড পার্সন প্লুরাল নাম্বার হৈছে ইউ বা ইউ আর। থার্ড পার্সন সিঙ্গুলার নাম্বার হ'ব হি, সি বা মানুহৰ নাম যেনে রাম, যদু, মধু, ইট এটসেট্রা, এনেকুৱা বিভিন্ন বস্তুৰ নাম। অৰ্থাৎ এই চাৰিটা বাদে বিভিন্ন বস্তুৰ নামবোৰ বিশেষকৈ থাৰ্ড পাৰ্চনতে পৰে। যিকোনো মানুহৰ নাম, যিকোনো বস্তুৰ নাম এইবোৰ থাৰ্ড পাৰ্চনত পৰিব। আৰু ইয়াৰ প্লুরাল নাম্বাৰটো হৈছে থাৰ্ড পাৰ্চন প্লুরাল নাম্বাৰটো হ'ব দে।
সো মই এতিয়া কৈ আছিলোঁ কুৱেশ্যনটো যেটো আছিলে ৰুল যেটো আছিলে ৰুলটো হৈছে মই আকৌ দেখুৱাই আছোঁ ৰুলটো হৈছে ৰুল অফ ফৰ্মেশ্যন যেটো আছে অৰ্থাৎ গঠনৰ নিয়ম এই টেন্সটো প্ৰেজেন্ট ইনডেফিনিট টেন্স গঠন কৰিবলৈ হ'লে সূত্ৰটো হৈছে সাবজেক্ট টু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে মূল ভাৰ্বৰ লগত এস বা ইএস এই এস বা ইএস যোগ কৰিব লাগিব সো এটা এক্সাম্পল লও এক্সাম্পল এটা কৰিলে তোমালোকে বুজি পাবা এক্সাম্পল এটা কৰি আছো মই he go to school daily ইয়াত যেহেতু মই বাকিখিনি পিছত বুজাই আছো ইয়াত যেহেতু সাবজেক্টৰ এতিয়া সাবজেক্টটো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি আছো গতিকে মই বাকি যিবোৰ ডেইলি থাকিলে কি হয় অলৱেজ থাকিলে সেইবোৰ মই পিছত কৈ আছো সো এতিয়া ইয়াত যেটো মেইন যেটো বস্তু আছে এইখিনি আগত বুজি পাব লাগিব কোনটো বস্তু কি হয় এই যেটো বস্তু আছে ইয়াৰ পৰা ইয়াৰ প্ৰথমত এটো হৈছে ইয়াৰ এইটো সেন্টেন্সৰ সাবজেক্ট অৰ্থাৎ প্ৰথমটো হয় সাবজেক্ট আৰু ব্ৰেকেটৰ ভিতৰটো হৈছে ভাৰ্ব আৰু এই বাকি গুটেইখিনি হৈছে অবজেক্ট সো কোৱেশ্চনটোত কৈছিলে যে সাবজেক্ট এই সাবজেক্ট যেতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ব অৰ্থাৎ এই যেটো থাৰ্ড পাৰ্সনৰ লিষ্ট আছে থাৰ্ড পাৰ্সন আৰু এই যেটো সিঙ্গুলাৰ নাম্বাৰৰ লিষ্ট আছে অৰ্থাৎ এইখিনিৰ ভিতৰত হ'ব প্ৰতিটোত কৈছিল যে সাবজেক্ট টু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে মূল ভাৰ্বৰ লগত অৰ্থাৎ এই ভাৰ্বৰ লগত এস বা ইএস এটা যোগ কৰিব লাগিব সো আৰু বাকিখিনি সেম থাকিব এতিয়া আনসাৰটো যদি কৰো এনেকৈ হ'ব যেহেতু সাবজেক্টটো হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হি আছে ইয়াত সিঙ্গুলার নাম্বার এটো সিঙ্গুলার নাম্বার লিস্ট আর থার্ড পার্সন ইয়া আছে থার্ড পার্সন সিঙ্গুলার নাম্বার হি আছে টু সাবজেক্ট গতিকে ইয়াত আনসারটো হ'ব হি জিও ইএস গোস ইয়াত মই ইএস লগাইছো এটো মই বুজাই আছো হি গোস টু স্কুল daily ইয়াত এস কিয় লগাইছো বা ইএস কিয় লগোৱা হৈছে এটো মই অকমান পিছত বুজাই আছো ইয়াৰ আগত আৰু এটা এক্সাম্পল লৈ লও আৰু এটা এক্সাম্পল হৈছে সেম এনেকৈ কৰিম সেম এক্সাম্পল আৰু এটা কৰিম সাবজেক্টটো খালি চেঞ্জ হৈ যাব তো 2 নম্বৰ আহিব I go to school daily এই যেটো এক্সাম্পল আছে এটো সেম আগৰ নিচিনা জাস্ট সাবজেক্টটো চেঞ্জ হৈ গৈছে সো চাও এতিয়া এটো কেনেকৈ হ'ব সো সূত্র দিয়া আছিল যে সাবজেক্টটো মই আকৌ সূত্ৰটো দেখুৱাই আছো সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে মূল ভাৰ্বৰ লগত এস বা ইএস যোগ কৰিব লাগিব তে কথা হৈছে এই যেটো সাবজেক্ট আছে সেকেন্ড যেটো কোৱেশ্চন লৈছো এক্সাম্পল লৈছো ইয়াত সাবজেক্টটো তো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় তো হৈছে ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ অৰ্থাৎ সাবজেক্টটো হৈছে আই গতিকে এটো হৈছে ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ তে ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ লগত হলে তো সূত্ৰটো একো কোৱা নাই গতিকে ইয়াৰ এইটোৰ ক্ষেত্ৰত কি লিখিব লাগিব এইটোৰ ক্ষেত্ৰত ফ্ৰেন্ডছ সকল মোৰ মৰমৰ ষ্টুডেন্ট সকল এইটোৰ ক্ষেত্ৰত যেনেকৈ আছে কোৱেশ্চনটো তেনেকৈ লিখিলে হ'ল জাস্ট ব্ৰেকেটটো উঠাই দিলে হৈ যাব সো এটোৰ আনসাৰটো হ'ব যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় গতিকে ইয়াত ভাৰ্বৰ লগত এস বা ইএস যোগ নহয় যদি এই সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰৰ ভিতৰত যিকোনো এটা ভিতৰত এটা হলেই ভাৰ্বৰ লগত এস বা ইএস যোগ হলে হয় সো এই যেটো আছে টু ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াত ভাৰ্বৰ লগত একো নহয় সো আই টু আই লিখিলো মই আৰু গো টু গো যেনেকৈ বাকি সেন্টেন্সবোৰ সেম হৈ যাব টু স্কুল ডেইলি টু সেম হ'ব জাস্ট ব্ৰেকেটটো উঠি যাব তে মই কৈছিলো যে এস বা ইএস কিয় লগোৱা হৈছে সাধাৰণতে ভাৰ্বৰ পিছত শেষৰ অক্ষৰটো যদি ও থাকে তেতিয়া হলে ইএস লগোৱা হয় যেনে ডু থাকিলে ডাজ হয় ইয়াৰ উপৰি কিছুমান বস্তু আছে যদি ভাৰ্বৰ শেষৰ আখৰটো কৈ আছো যদি
নোট বুলি দি দিয়া তোমালোকে যে যদি ভাৰ্বৰ শেষৰ লেটাৰটো এছ বা জেড বা এক্স বা চি এইচ বা এস এইচ বা এস এস বা এক্স থাকে আৰু ও থাকে কিন্তু ওর কিছুমানৰ ক্ষেত্ৰত আকৌ এস সিঙ্গেল এটা এস হয় তো বেছিভাগৰ ক্ষেত্ৰত ইয়েস হয় আৰু বাকীকেইটাৰ ক্ষেত্ৰত নিয়মকেইটা সেম থাকিব খালি জাষ্ট এই ওটোৰ ক্ষেত্ৰত কেতিয়াবা চেঞ্জ হৈ যায় থাকে তেতিয়াহ'লে তেন্তে ইয়াৰ ক্ষেত্ৰত হ'ব ইএস যোগ হ'ব এই যেটো বাৰবৰ শেষৰ আখৰ এই যেটো বাৰবৰ শেষৰ আখৰ ও আছে গতিকে ইয়াত ইএস যেটো এইটো লাইন মই লিখি দিছো এস জেড এক্স সি এইচ এস 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 এইচ এক্স ও আদি যদি বাৰবত থাকে তেতিয়াহ'লে এই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত যেতিয়া লিখিম আনসাৰটোৰ ক্ষেত্ৰত শেষত কি হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে যদি চেঞ্জ কৰিবলগীয়া হয় যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছে তেতিয়াহ'লে মোৰ চেঞ্জ কৰিব লাগিব এস বাই এস সূত্ৰমতে লগাব লাগিব তেতিয়া কেনেকৈ লগাম তেতিয়া এই যেটো ৰুল আছে যে বাৰবৰ শেষৰ যেটো আখৰ এই যেটো আখৰ বাৰবৰ ইয়াত আছে ভাৰ্ব এটো ইয়াত আছে ভাৰ্ব এটো সো এই যেটো আখৰ আছে এটো হৈছে ও গতিকে এটো যদি এতিয়া থাকিলে হয় বা এতিয়া বেলেগ এটা শব্দ থাকিলে হয় যদি এটো যদি থাকিলে হয় এস তেতিয়া হলেও ইএস যোগ হলে হয় যেহেতু ইয়াত দিয়া আছে এস জেড এক্স সি এইচ এস 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 এইচ এক্স ও থাকিলে বাৰবৰ শেষৰ আখৰ যদি এইকিটা আখৰ হয় তেতিয়াহ'লে ইএস যোগ হ'ব আৰু বাকীকিটাৰ লগত এস যোগ কৰিলে হৈ যাব আকৌ কিছুমানৰ ক্ষেত্ৰত আইইএস যোগ কৰা হয় যেনে কিছুমানৰ ক্ষেত্ৰত আইইএস যোগ কৰা হয় যেনে এটো হ'ব যেনে যদি ভাৰ্ব থাকিলে হয় ফ্লাই তেতিয়া হলে যেতিয়া আনসাৰটো কৰিলো হয় তেতিয়া হলে এটোৰ আনসাৰ এটোৰ লগতে ভাৰ্বৰ লগত ইএসৰ জগাত আইইএস অৰ্থাৎ এফ এল আইইএস হৈ গলে হয় আৰু ওয়াই টো নাইকিয়া হৈ গলে হয় এনেকা ধৰণে হৈ থাকিব এটো সো এতিয়া নেক্সট টপিকটো কৰিম কেইটামান এক্সাম্পল কৰিব লাগিব এইখিনি আছিল এই যেটো প্ৰেজেন্ট ইনডিফিনিট টেন্স ইয়াৰ হৈছে মেইন বেসিক এতিয়া এই প্ৰেজেন্ট ইনডিফিনিট টেন্স যে আছে এটো কেনেকৈ গম পাম মেইন কথাটো হৈছে এটো যদি গম পাই যাও আমি যে সেন্টেন্সটো তোমালোকৰ পৰীক্ষাত দিয়া আছে ক্লাস 10 বা 9 বা হায়াৰ সেকেন্ডাৰী দিয়া আছে কোৱেশ্চন এতিয়া কোৱেশ্চনটো চাই গম পাব লাগিব যে এটো কোনটো টেন্সৰ সেন্টেন্স হয় তে চাৰিটা টেন্স প্ৰত্যেকটো 12টা টেন্স আছে তিনিটা টেন্সৰ 12টা টাইপৰ টেন্স আছে তে 12টাৰ ভিতৰত কোনটো পৰিছে হেতু আগত চিনি পাব লাগিব সো এটো কেনেকৈ চিনি পাম যে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স হয় এটো চিনিবলৈ হলে প্ৰথমতে আমাৰ কিছুমান শব্দ আছে হেবোৰ চাব লাগিব যেনে কোৱা সেন্টেন্সত যদি থাকে কারেক্ট টেন্সত তোমালোকে এনেকৈ দিয়া থাকিব লিখিলো কারেক্ট টেন্সত থকা শব্দবোৰ হল যেনে usually generally daily ইয়াৰ পিছত আছে কমা দি যাব usually generally daily fan
regularly, always, once in a week, once in a week, once in a month, once in a day, twice in a day, twice in a month. এনেকুৱা ধৰণৰ বহুত শব্দ আছে। এইবোৰ যদি থাকে তেতিয়াহ'লে সেইটো হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্স। বা এইবোৰ শব্দ নথকাকৈ কিছুমান থাকিব, যেনেকুৱা মই লিখি আছোঁ যে এই ধৰি লৈছোঁ কিছুমান শব্দ আছে, এইবোৰ শব্দ নাই, তেতিয়া কি সেইটো টেন্সটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স নহ'ব? হ'ব পাৰে। অৰ্থাৎ কথা হৈছে যেতিয়া চিৰন্তন সত্য বাক্যৰ কথা ক'ব তেতিয়া এইবোৰ শব্দ সাধাৰণতে নাহে। যেনেকুৱা মই এটা এক্সাম্পল লৈ আছোঁ, দ্য ছান, যিটো এক্সাম্পল এইটো 3 নম্বৰ এক্সাম্পল হ'ব। দ্য ছানৰাইজ ইন দ্য ইষ্ট। এতিয়া এইটোৰ আনচাৰ কি হ'ব? ইয়াতো এই শব্দকেইটা দিয়া নাই। আগত মই কৈছিলোঁ যে এনেকুৱা শব্দ ধৰণৰ বহুতো কিছুমান শব্দ আছে, সেই শব্দকেইটা থাকিলে আমি গম পাই যাওঁ যে এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স। কিন্তু ইয়াতো একো শব্দ নাই। এতিয়া এই সেন্টেন্সটো কেনেকৈ গম পাম যে এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স আছে? মই যে কৈছিলোঁ সূত্ৰটোত যে যদি সেন্টেন্সটো চিৰন্তন সত্য বাক্য হয়, অৰ্থাৎ সদায় আজীৱন সত্য থকা এটা বাক্য হয়, তেতিয়াহ'লে সেই সেন্টেন্সটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত পৰিব। ইয়াত দিয়া আছে দ্য ছান ৰাইজ ইন দ্য ইষ্ট, অৰ্থাৎ সূৰ্য পূব পিনে উদয় হয়। আমি জানো যে সদায় কিহত হয়? সূৰ্যটো পূব পিনে উদয় হয়, আৰু এইটো হৈছে এটা চিৰন্তন সত্য বাক্য, অৰ্থাৎ সদায় সত্য থকা এটা বাক্য। গতিকে এই যিটো সেন্টেন্স আছে, এনেকুৱা ধৰণৰ যিবোৰ সত্য থকা যিবোৰ সেন্টেন্স আছে, সেই সেন্টেন্সটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হ'ব। গতিকে এইটোৰ আনচাৰো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হৈ যাব। চ' এইটোৰ আনচাৰ হ'ব, মই যে কৈছিলোঁ এতিয়া এই দ্য ছানটো আছে, এইটো কোনটো পাৰ্চনত পৰিব? ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন নে থাৰ্ড পাৰ্চনত পৰিব? এতিয়া কথা হৈছে যিহেতু ফাৰ্ষ্ট পাৰ্চন হৈছে এটাই আই, ফাৰ্ষ্ট পাৰ্চন হৈছে আই, আৰু ছেকেণ্ড পাৰ্চন হৈছে ইউ, আৰু থাৰ্ড পাৰ্চন হৈছে হি, শ্ৰী, ৰাম, যদু, মধু, ইট। আৰু কৈছিলোঁ যে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ হৈছে উই, ছেকেণ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হৈছে ইউ বা ইউ আৰ, আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হৈছে দে। এতিয়া কথা হৈছে এইটো ক'ত পৰিব? এই যিটো লিখা আছে দ্য ছান, অৰ্থাৎ আই, উই, ইউ আৰু দে, এই চাৰিটাৰ বাহিৰত যদি কিবা থাকে, কিবা বস্তুৰ নাম থাকে, তেতিয়াহ'লেও যদি দা দিও ষ্টাৰ্ট আৰম্ভ হৈছে, তেতিয়াহ'লেও সেইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত পৰিব। প্লুৰেল নাম্বাৰতো পৰিব পাৰে, কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত বেছিভাগ পৰে। আৰু এইটোৰ ক্ষেত্ৰত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈছে, ইয়াৰ কাৰণ হৈছে দ্য ছান। আমি জানো সদায় যে আমি সকলোৱে জানো যে সূৰ্য হৈছে এটাই, গতিকে ইয়াত হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আৰু যদি প্লুৰেল নাম্বাৰত হ'লে হয়, সেইটো বহু বচন পৰি গ'লে হয়। গতিকে আৰু বহু বচন হ'লেতো দে এটাই হ'লে হয়। গতিকে দ্য ছান হৈছে ছিংগুলাৰ নাম্বাৰ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে এইটোৰ লগত এছ বা ই এছ বাৰ যিটো আছে, বাৰ্বৰ লগত এছ বা ই এছ এটা যোগ কৰিব লাগিব। চ' আনচাৰটো হ'ব দ্য ছান ৰাইজ আছে। মই অকণমান আগত কৈছিলোঁ যে বাৰ্বৰ শেষৰ আখৰকেইটা থাকিলে কেনেদৰে এছ বা ই এছ যোগ কৰা হয়। চ' মই এইটো আকৌ চাম। এইটো লাষ্ট যিটো আখৰ আছে এছ ই আছে, চ' এইটো কি যোগ হ'ব? শেষৰ আখৰটোত যদি এছ ই থাকে, তেতিয়াহ'লেও সেইটোৰ মাজত ই এছ যোগ হ'ব। এইটো ভুল হৈ গ'ল। শেষৰ আখৰটো যদি এছ হয়, তেতিয়াহ'লে ই এছ যোগ হ'ব, আৰু যদি শেষৰ আখৰত এছ ই হৈ যায়, তেতিয়াহ'লে এটা এছ যোগ হ'ব। যিহেতু ইয়াত এটা ই আছে, গতিকে ইয়াত হ'ব এটা এছ। দ্য ছান ৰাইজেছ, বাকী ছেম, ইন দ্য ইষ্ট। চ' ইয়াত এনেকুৱা বহুত ধৰণৰ শব্দ আছে, তোমালোকৰ দিয়া থাকিব, অৰ্থাৎ কুৱেশ্যনত থাকিব
মই যেনেকৈ লিখি আছোঁ আৰু এটা এক্সাম্পল লৈছোঁ এই যিবোৰ শব্দ আছে ওৱান্স ইন এ মান্থ আৰু এটা লিখি আছোঁ ওৱান্স ইন এ মান্থ লিখা নাই ওৱান্স ইন এ মান্থ অৰ্থাৎ মাহত এবাৰ আৰু ওৱান্স ইন এ মান্থ বা টুৱাইচ ইন এ ডে টুৱাইচ ইন এ ডে এতিয়া মই সেকেন্ড এটা কোৱেশ্চন লিখিম 4 নম্বৰ যেটো কোৱেশ্চন আছে এটো লিখিম এটা হি কাম once in a month he come here once in a month অর্থাৎ হি आता है মাহত এবাৰ he come here once in a month অর্থাৎ হি आता है হি মাহত এবাৰ आता है গতিকে এই যেটো আনসার হ'ব যদি ইয়াত দিয়া আছে once in a month দিয়া আছে once in a month দিয়া থাকাৰ কাৰণে মই ডাইৰেক্টলি তোমালোকে বুজি পাবা মই কৈ আছো যে ডাইৰেক্টলি তোমালোকে বুজি পাবা এই যেটো সেন্টেন্স আছে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্স আছে কাৰণ ইয়াত দিয়া শব্দকিটা হৈছে যে ইউজুয়ালি জেনাৰেলি ৰেগুলাৰলি ডেইলি অফেন অলৱেজ once in a month once in a day জেনাৰেলি এই যিবোৰ শব্দ আছে টুৱাইচ ইন এ ডে এইবোৰ কিছুমান শব্দ আছে অফেন এই শব্দ থাকিলে ৰেয়াৰলি এই শব্দবোৰ থাকিলে ডাইৰেক্ট আমি বুজি পাব লাগিব যে এই যেটো সেন্টেন্স আছে এই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট সেন্টেন্স হয় যেনেকৈ এই সেন্টেন্সটো দিয়া আছে once in a month গতিকে এটো ডাইৰেক্ট বুজি পাম এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স গতিকে এটোৰ আনসাৰ হ'ব ইয়াত হ'ব ভাৰ্বৰ লগত এস বাই এস এটা যোগ হ'ব যদি ভাৰ্বটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় মই দেখিছো এতে কি হি তে হিটো তোমালোকে গম পাই আছে যে সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় গতিকে ভার্বৰ লগত এস বাই এস এটা যোগ হ'ব সো টু আনসার হ'ব হি কাম তে এস বাই এস এটা হ'ব ই তো এটা আছে গতিকে এস এটা লগাই দিলে হৈ যাব এটো হি কামস হিয়ার once in a month এইটো হৈছে এইটোৰ আনসার সো আশা কৰো তোমালোকে এই যেটো টেন্স আছে এটো বুজি পাইছা আৰু যদি এই কোৱেশ্চনটোৰ এই সেন্টেন্সটোৰ বিষয়ে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে আৰু কিবা জানিব লগিয়া হয় সো মোৰ ভিডিওটোত কমেন্ট কৰিবা আৰু ভাল লাগিলে যদি চেনেলটো ভাল লাগে তোমালোকে আনসাৰ কিটা বুজি পোৱা কোৱেশ্চন কিটা বুজি পোৱা গ্ৰামাৰ কিটা বুজি পোৱা তেতিয়াহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা